নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি সুন্দৰ কাহিনী। কাহিনীটো মই সংগ্ৰহ কৰিছোঁ এটি লেখনিৰ পৰা, আৰু লেখনিটো হ'ল অমৃত বৃক্ষৰ গৰল কথা। এই লেখনিটো প্ৰকাশ পাইছিলে আমাৰ অসম বাতৰি কাকতত, আৰু ইয়াৰ লেখকগৰাকী হ'ল ৰাতুল মহন্তদেৱ। আচলতে লেখনিটো বহুত দীঘল, তাৰ মাজৰ পৰা মই খুব বেছি ভাল লগা বাবে তাৰ পৰা এটা ক্ষুদ্ৰ অংশ কাহিনী আকাৰ সেইটো মই আপোনালোকক সংগ্ৰহ কৰিছোঁ আৰু আপোনালোকক মই শুনাব খুজিছোঁ। এতিয়া শুনিব। সপ্তদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ কথা। দিল্লীৰ মছনদত তেতিয়া ঔৰংজেব ভাতৃৰ তেজেৰে দিল্লীৰ ৰাজপথ ৰাঙলি কৰি পিতৃ শ্বাহজাহানক পোতাশালত থৈ ক্ষমতাৰ ৰাগীত মতলীয়া হৈ পৰিছিল ঔৰংজেব। শাসনকালৰ আৰম্ভণিতে ঔৰংজেবে কাশ্মীৰত এটা বৃহৎ মছজিদ নিৰ্মাণ কৰিছিল। সেই কালত এটা মছজিদ নিৰ্মাণ কৰাটো কিমান কষ্টকৰ সেয়া অনুমান কৰাটো জটিল নহয়। মছজিদটো নিৰ্মাণ সম্পন্ন হোৱাৰ কিছুদিন পাছতে ক্ষণিকৰ বাবে অহা এটা ভূমিকম্পত সেইটো তাচপাতৰ ঘৰৰ দৰে তছনছ হৈ পৰিল। চকুৰ সন্মুখতে মছজিদ ধ্বংস হোৱা বাতৰিটো এতিয়া জহাপনাক দিয়াটো বৰ বিপজ্জনক কাৰ্য হৈ পৰিল। কাৰণ সকলোৱেই জানে জহাপনাৰ ক্ষণেতুষ্ট স্বভাৱৰ কথা। তৎসত্ত্বেও মৰণত শৰণ দি দুজন কটকী ৰাওনা হ'ল সম্ৰাটক এই দুঃখবৰ দিবলৈ। তেওঁলোকে সম্ৰাটক ভয়ে ভয়ে এই দুঃখবৰটো দিলে। সম্ৰাটৰ মুখখন মলিন হৈ পৰিল। তেওঁ চিন্তিতভাৱে কটকী দুজনক সুধিলে, মছজিদৰ কাষতে থকা গছজোপা বাৰু ঠিকে আছেনে? এইবাৰ কটকী দুজন আচৰিত হোৱাৰ পাল। দিবলৈ আহিছিল মছজিদ ধ্বংসৰ বাতৰি, আৰু সম্ৰাটে সুধিছে সাধাৰণ গছজোপাৰ কথা। কটকী দুজনে তৎক্ষণাৎ ক'লে, জহাপনা, গছজোপাৰ একো ক্ষয়ক্ষতি হোৱা নাই। কটকীৰ উত্তৰ শুনি ঔৰংজেবৰ মুখখন উজলি উঠিল আৰু আল্লাক ধন্যবাদ জনালে। তেতিয়া কটকী দুজনে উৎকণ্ঠাক ৰোধ কৰিব নোৱাৰি সম্ৰাটক সুধিলে, জহাপনা, ইমান টকা খৰচ কৰি নিৰ্মাণ কৰা মছজিদটো ধ্বংস হোৱাৰ কথা কওঁতে আপুনি সাধাৰণ গছজোপাৰ খবৰ লোৱাৰ কাৰণ কি বাৰু? তেতিয়া ঔৰংজেবে ক'লে, মই কালিলৈকে নতুন মছজিদ এটা নিৰ্মাণ কৰিব পাৰিম, কিন্তু আল্লাৰ দান গছজোপা সৃষ্টি কৰিব নোৱাৰোঁ। সেয়েহে গছজোপা ধ্বংস হৈছে বুলি ভাবি মই চিন্তিত হৈ পৰিছিলোঁ। গছজোপা অক্ষত অৱস্থাত আছে বুলি জানিব পাৰি মই বৰ আনন্দ পাইছোঁ। কাহিনীটো ইমানতে শেষ। এটা দীঘল লিখনিৰ মাজৰ পৰা সংগ্ৰহ কৰি লোৱা এটা সৰু কাহিনী, কিন্তু কাহিনীটো যদিও সৰু, তাৰ মূল্য বহুত বেছি। মোৰ বৰ ভাল লাগিছে। মই ভাবোঁ আপোনালোকেও ভাল পাব, আৰু ভিডিঅ'টো শুনাৰ পিছত আপোনালোকে নিশ্চয় ফৰৱাৰ্ড কৰিব আপোনালোকৰ বন্ধুবৰ্গলৈ। ধন্যবাদ।